অসমৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য। 5 বছৰত এজনে মন্ত্ৰী আছিলে, কামৰ মন্ত্ৰী আছিলে, সেই মন্ত্ৰীজন আছিলে পীযুষ হাজৰিকা। আৰু এবাৰৰ মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ডিগ্ৰেডেড কৰা হ'ল, আটাইতকৈ বেছি মৰ্যাদাহানি কৰা হ'ল, আটাইতকৈ বেছি লঘু কৰি দিয়া হ'ল পীযুষ হাজৰিকা। পীযুষ হাজৰিকাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ইতিমধ্যে বিসম্বাদ আৰম্ভ হৈ গৈছে। পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনৰ পিনে চকু দিছিল, সেইকাৰণে তেওঁ খেদিলে বুলি কৈ আছে। পীযুষ হাজৰিকাক এবাৰ গুৰুত্ব কমাই দি আপোনাৰ জয়ন্ত মল্ল বৰুৱাক গুৰুত্ব বঢ়াই দিছে। গতিকে যদি আটাইতকৈ বেছি 2 নম্বৰী টকাৰ কৰাৰ কাৰণে কাৰোবাৰ মন্ত্ৰিত্ব কাট যাব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ বিসম্বাদ বাঢ়িছে অখিল গগৈৰ মতে। সঁচাকৈ এইবাৰৰ মন্ত্ৰীসভাত পীযুষ হাজৰিকাক লঘু কৰি দিয়া হ'ল নেকি? তাৰ বিপৰীতে জয়ন্ত মল্ল বৰুৱাক হিমন্ত বিশ্ব শৰ্মাই অত্যাধিক গুৰুত্ব দিলে নেকি? মুখ্যমন্ত্ৰীৰ দৃষ্টিত কিহৰ কাৰণে পীযুষ হাজৰিকাৰ গুৰুত্ব লাঘৱ হ'ল, সেই কথাও বুজাই দিছে অখিল গগৈয়ে। প্ৰথমে চাওক অখিল গগৈয়ে কি কৈছে এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ। অসমত যিখন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, মই যোৱা 5 বছৰত দেখিছিলোঁ যে আচলতে অসমত মন্ত্ৰী মানে এজনেই মন্ত্ৰী আছে। মুখ্যমন্ত্ৰীৰ পাছত কামৰ মানুহ এজনেই আছে, সেইজন আছিলে পীযুষ হাজৰিকা। মিছা কৈ লাভ নাই, মোৰ লগত সদায় কাজিয়া হয়, মোৰ লগত সদায় তেওঁ কাৰণ হেৰি আছিলে, কি কয় আপোনাৰ আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আছিলে, সদায় বিধানসভাত মোৰ লগত তেওঁৰ কাজিয়া হয়। কিন্তু কাৰ্যত অসমত মুখ্যমন্ত্ৰীৰ পাছত যোৱা 5 বছৰত এজনেই মন্ত্ৰী আছিলে, কামৰ মন্ত্ৰী আছিলে, সেই মন্ত্ৰীজন আছিলে পীযুষ হাজৰিকা। আৰু এইবাৰৰ মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ডিগ্ৰেডেড কৰা হ'ল, আটাইতকৈ বেছি মৰ্যাদাহানি কৰা হ'ল, আটাইতকৈ বেছি লঘু কৰি দিয়া হ'ল পীযুষ হাজৰিকা। মই সুধিলোঁ বহুতক, মই এইকেইদিন ব্যস্ত আছিলোঁ ঘৰৰ কামত, তো গতিকে বিভিন্নজনে মোক কৈ আছে যে পীযুষ হাজৰিকাক ডিগ্ৰেড কৰিলে মুখ্যমন্ত্ৰীয়ে। পীযুষ হাজৰিকাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ইতিমধ্যে বিসম্বাদ আৰম্ভ হৈ গৈছে। পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনৰ পিনে চকু দিছিল, সেইকাৰণে তেওঁ খেদিলে বুলি কৈ আছে। মই কৈ থকা শুনিবলৈ পাইছোঁ। তো আৰু কৈ আছে যে 2টা কাৰণত পীযুষ হাজৰিকাক এবাৰ গুৰুত্ব কমাই দি আপোনাৰ জয়ন্ত মল্ল বৰুৱাক গুৰুত্ব বঢ়াই দিছে। 1 নম্বৰ কথাটো হ'ল বোলে পীযুষ হাজৰিকাই এই সময়খিনিত ইমান বেছি সম্পত্তি কৰিলে যে RSS, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিছে। মোৰ তেতিয়া আকৌ মনত পৰিছে যে আৰে ভাই, যদি আটাইতকৈ বেছিকে সম্পত্তি কৰাৰ কাৰণে কোনোবাই মন্ত্ৰীসভাৰ পৰা গুৰুত্ব কম পাব লাগে, তেতিয়াহ'লে সেই মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই হ'ব লাগে। অসমততো আটাইতকৈ বেছি সম্পত্তি কৰিছে, 2 নম্বৰী ইলিগেল টকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। গতিকে যদি আটাইতকৈ বেছি 2 নম্বৰী টকাৰ কৰাৰ কাৰণে কাৰোবাৰ মন্ত্ৰিত্ব কাট যাব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব লাগে। কিন্তু পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব হ্ৰাস পাইছে, গুৰুত্ব হ্ৰাস পাইছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ আকৌ গুৰুত্ব বৃদ্ধি পাইছে। এইটো কেনেকুৱা ধৰণৰ নৈতিকতা? নাম্বাৰ 1। নাম্বাৰ 2, মই শুনিছোঁ যে নহয় আৰু এটা কথা আছে যে আগতে পীযুষ হাজৰিকাক চিণ্ডিকেট চলাবলৈ দিছিলে, কিন্তু চিণ্ডিকেট চলাওঁতে পীযুষ হাজৰিকাই যিমান টকা কয়লা বা আপোনাৰ গৰু ম'হ বা আপোনাৰ শাক পাচলি বা ফল মূল বা আপোনাৰ কি কয় এইটো ম্যানমাৰৰ বাৰ্মিজ চুপাৰীৰ পৰা যিমান টকা দিছিলে, তাৰ পাছত কিছুদিন লাষ্টৰ এবছৰ জয়ন্ত মল্ল বৰুৱাক যেতিয়া চিণ্ডিকেট চলাবলৈ দি দিলে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ টকা দিয়া হৈ গ'ল জয়ন্ত মল্ল বৰুৱাই। তেতিয়া মানে যে হিমন্ত বিশ্ব শৰ্মাই গম পালে যে পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে পইচা মাৰিছে, এই বুলি গম পালে। সেই গম পোৱাৰ কাৰণে মানে যিহেতু জয়ন্ত মল্ল বৰুৱাই বেছিকৈ পইচা দিছিলে, পীযুষ হাজৰিকাতকৈ চিণ্ডিকেটৰ পইচা বেছিকৈ দিছিলে, গতিকে জয়ন্ত মল্ল বৰুৱাক এইবাৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিছে, চিণ্ডিকেট কৰিবৰ কাৰণে আপোনাৰ কি কয় এইটো ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট দিছে, আৰু সমস্ত চিণ্ডিকেটৰ ঠিকাটো জয়ন্ত মল্ল বৰুৱাক দিয়া বুলি মই জানিবলৈ পাইছোঁ। এই বুলি মই শুনিছোঁ। তো সেইটো কথা মই নাজানো, কিন্তু মই এটা কথা জানো যে যোৱা সময়খিনিত সঁচাকৈ প্ৰেক্টিকেলি যদি কোনোবা এজন দক্ষ মন্ত্ৰী অসম বিধানসভাত, অসম মন্ত্ৰীসভাত আছিলে, সেইজন বেলেগ কোনো নহয়, পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ লগত মোৰ সদায় কাজিয়া, কিন্তু তাৰ পাছতো মই সদায় কওঁ
যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হিচাপে তেওঁৰ যিটো ভূমিকা আছে, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ যিধৰণে মানে আপোনাৰ আগতে বিৰোধীক মানে হেৰি কৰিব খুজিছিল, মানে ঠাণ্ডা কৰিবলৈ ব্যৱস্থা লৈছিল। এইবাৰতো বিৰোধীক ঠাণ্ডা কৰিবলগীয়া নাই। এইবাৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দিবলগীয়া কোনো কাৰণেই নাই, কাৰণ এইবাৰ বিৰোধীয়ে নাই। এইবাৰ 22জন নে 24জনে মানুহ নহয় জানো? গতিকে এইবাৰতো কামেই নাই, অকল 24জন মানুহ। গতিকে এই গোটেই ঘটনাটোৰ পৰা এটা কথা বস্তুটো খাটাং হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ যিটো ওজন বৃদ্ধি পাইছে, এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ হয়তো চিণ্ডিকেটৰ ধন অলপ বেছিকৈ যাব। আগ্ৰামা মহিলাৰ গোটেই নামনি অসমখনৰ মানে গোটেই অসমলৈ সোমোৱা গোটেই গাড়ীবিলাকৰ ঠিকা দি দিছে। সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দিছে BPF। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি অসমলৈ যিমানখন গাড়ী আহিছে প্ৰত্যেকখন গাড়ীৰ ওপৰতে ইলিগেল অবৈধ চিণ্ডিকেটৰ টেক্স, আৰু সেই চোৱা চিতাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাৰ। আৰু জয়ন্ত মল্ল বৰুৱাই পীযুষ হাজৰিকাতকৈ অলপ বেছিকৈ পইচা আনি দিয়াৰ কাৰণে পীযুষ হাজৰিকা ডিগ্ৰেডেড আৰু জয়ন্ত বৰুৱাৰ প্ৰমোচন, এই বুলি মই খবৰ পাইছোঁ। গতিকে এই মন্ত্ৰীসভাখনত এটা কথা খাটাং হৈ পৰিছে যে যিয়ে বেছিকৈ আটাইতকৈ চিণ্ডিকেটৰ মালটো বেছিকৈ গোটাই দিব পাৰিব তেওঁ ডাঙৰ মন্ত্ৰী হ'ব, আৰু যিয়ে চিণ্ডিকেটৰ মাল বেছিকৈ নিজে খাই দিব, যি মন্ত্ৰীয়ে, তেওঁ ডিগ্ৰেডেড হ'ব। মই বুজি পাইছোঁ নেকি, আৰু তাৰ বাহিৰেতো মই বেলেগ একো বুজি পোৱা নাই। যিহেতু এইবাৰ পীযুষ হাজৰিকাৰ দায়িত্ব দিয়া হৈছে কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগ, আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ দপ্তৰৰ দায়িত্ব। এতিয়া দপ্তৰৰ দায়িত্বৰ পৰা প্ৰকৃততে বুজিব পাৰি নেকি কোন মন্ত্ৰী মুখ্যমন্ত্ৰীৰ গুৰুত্ব কিমান? অখিল গগৈৰ সৈতে পীযুষ হাজৰিকাৰ কথাৰ বিসম্বাদ হয় যদিও মুখ্যমন্ত্ৰীৰ পাছতে কামৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুলি অভিহিত কৰিছে অখিল গগৈয়ে। এতিয়া অখিল গগৈৰ কথাত পীযুষ হাজৰিকাই গুৰুত্ব দিবনে, বা পীযুষ হাজৰিকাই এনেবোৰ দিশ ভাবি চাইছেনে, নে অখিল গগৈৰ এয়া আন এক ৰাজনীতি? আপুনি কি ভাবে? আমাৰ কমেণ্ট ছেকশ্যনত জনাওক আপোনাৰ মতামত। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।